আজি আমাৰ ৰাতিপুৱা নাস্তা ৰুমালী ৰুটি কণী আলু ভাজি এনেকৈ ৰাতিপুৱা নাস্তা কোনে কোনে খাই ভাল পায় ৰুমালী ৰুটি দেখিছে নহয় কিমান পাতল আঙুলিকেইটা দেখা হৈছে আৰু কোনে কোনে কি দি চাহ খালে জনাব আমাৰ পেটলুৱে চাহ খাব আহিছে মজা দেখিছে নহয় কি কৈছোঁ বাৰু পাইছে যদি জনাবচোন আজি বনাম আজি দুপৰীয়া মানে বজাৰ কৰি লৈছিলোঁ এইখিনি তেল লিটাৰ পটল ভেন্দি তিতা কেৰেলা তাৰপিছত এটা তৰমুজ কি যাম আৰু তৰমুজটো কাটি দিছিলে দাদাজনে দেখাইছোঁ কাটি চাই লৈ আহিছোঁ ৰঙা হয় ভিতৰত ইফালে লেচেৰা 1 কিলো কোমোৰা এটা বেঙেনাখিনি চব ধুই আৰু এইফালে জলকীয়া মজা খাবলৈ কি মজা হ'ব এইখিনি জলকীয়া লৈ আহিছোঁ আমখিনিও বহুত মিঠা খাই চাই লৈ আহিছোঁ এইফালে আদাখিনি ৰুব লাগিব ৰুবৰ কাৰণে লৈ আহিছোঁ বজাৰলৈ ওলাইছে দেখিছে নহয় এইখিনি ৰুব লাগিব তাৰবাবে লৈ আহিছোঁ নিমখ মানে শেষ হয় এনেকৈ লৈ আহিছোঁ এইফালে আলু 5 কিলো পিঁয়াজ 2 কিলো আৰু 2টা চলবৰি আৰু আছে মাছ পাবদা মাছ আৰু এইফালে মিছা মাছ সৰু সৰু মিছা মাছ মোৰ ল'ৰাই যিহেতু খাই ভাল পায় তাৰ কাৰণে মিছা মাছ আমাৰ কাৰণে পাবদা মাছখিনি ধুই মেলি ৰেডি কৰি ল'লোঁ এতিয়া বনোৱাহে কথা আৰু এতিয়া বনাই লওঁ আৰু ইয়াৰ লগত কোনটো চব্জি বনাম তাকে ভাবি আছোঁ এইখিনিতো ভাজি বনাম তাৰপিছত বেঙেনা আলু এনেকৈ দি মেলি সৰিয়হ দি পাবদা মাছখিনি বনাম চাগে চাওঁচোন কি বনাওঁ ভাবিছোঁ নমস্কাৰ বন্ধুসকল মই আজি ৰান্ধা ভিতৰত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এয়া কেৰাহীখন পাতি দিলোঁ তাৰপিছত যিখিনি মই বজাৰ কৰি লৈ আহিলোঁ মাছখিনি এইখিনি প্ৰথমতে মিছা মাছখিনি ফ্ৰাই কৰি ল'ম এতিয়া নিমখ দিলোঁ মই কিন্তু কৰা নাই হাজবেণ্ডে কৰি আছে মই কেমেৰাটোহে ধৰি আছিলোঁ আজি যিহেতু তাই ঘৰতে আছে তাই হেনো ফ্ৰাই কৰে এইখিনি তাই সেইকাৰণে এইখিনি ভাজি আছে আৰু মই এইফালে ইয়াৰ শাকখিনি বাচি আছোঁ এইখিনি কি কচু কয় মই ইমান ভালকৈ নাজানো ভালকৈ যদি জনাব কিন্তু খাওঁ আৰু এইফালে মিছা মাছখিনি হৈ আছে এইফালে পাবদা মাছখিনি দি নিমখ সানি আছে মিষ্টাৰে এতিয়া এইখিনি ইয়াত ফ্ৰাই কৰিব তাই সম্পূৰ্ণ ভাজিবলৈ মোৰ এনেও ভাল লাগে বহুত ফুটে যে সেইকাৰণে অকণমান মিঠাতেল সানি লৈছে কেঁচা মিঠাতেল তথাপিও ফুটিছে সেইকাৰণে তাই ভাজিব আৰু এইফালে মই মাছৰ পাবদা মাছখিনি বনাবলৈ ইয়াত আলু দীঘলকৈ কাটি লৈছোঁ কাৰণ আলু দি বনাম আৰু ইয়াত বেঙেনাখিনি কাটি লৈছোঁ বেঙেনা আৰু বেঙেনাৰ সেইটো যে মাথাটো মই কাটি পেলোৱা নাই সেইখিনিতেনো বেঙেনাৰ ভিটামিনখিনি থাকে মাহঁতে কয় আৰু খাবলৈ ভাল লাগে তেনেকৈ দিলে সেইকাৰণে এনেকৈ দিলোঁ আৰু 2টা বিলাহী লৈছোঁ আৰু এইফালে মই সেই কচুখিনি ভুচি কচু নে কি কয় নাজানো ইমান ভালকৈ আৰু এইফালে মই গোটেইখিনি এতিয়া ধুই ল'ম এয়া পানী দি দিলোঁ আৰু গোটা নহৰু কেইটামান লৈছোঁ এইখিনি মানে পেষ্ট বনাম আৰু এইফালে পিঁয়াজ বিলাহী চব লৈ লৈছোঁ আৰু এইফালে পস্ত লৈছোঁ সৰিয়হ বিচাৰিলোঁ ভাবিছোঁ সৰিয়হ দি বনাম কিন্তু সৰিয়হ নাই সেইকাৰণে পস্ত লৈ লৈছোঁ আৰু এইফালে মাছখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল মালিকে ফ্ৰাই কৰি দিলে আৰু তাৰপিছত এয়া তাই লাজ কৰি আছে মানে একেবাৰে নুঠে সেইকাৰণে পিঠিখন খালি দেখাই আছে মুখখন নেদেখায় আৰু এইফালে মাছখিনি হোৱাৰ পিছতে আলুখিনিও ফ্ৰাই কৰিব এইখিনি আলু দিম যিহেতু পাবদা মাছ বনাব আলুখিনি ফ্ৰাই কৰি থৈ এইফালে তিতা কেৰেলা ভাজি বহাই দিছে মই কাটি দি আছোঁ তাই বনাই আছে ষ্টাৰ্ট থাকিলে বহুত সুবিধা হয় আৰু ইয়াত তিতা কেৰেলা ভাজি হৈ যোৱাৰ পিছত মই এইফালে তাক ৰেডি কৰি দি মই এইফালে মছলাখিনি পেষ্ট বনাব আহিছোঁ তাৰপিছত তিতা কেৰেলা ভাজি হোৱাৰ পিছতে তাই লেচেৰা ভাজিছে আৰু গোটেইখিনি ভাজি তাই শেষ কৰি থৈ এয়া তাৰপিছত দি থৈ গ'ল ল'ৰাক আনিব আৰু মই গোটেইখিনি ইয়াত বেঙেনা ফ্ৰাই কৰি পেষ্ট কৰি ল'লোঁ মছলাখিনিও তাৰপিছত এয়া পিঁয়াজ অকণমান দি তাতে অকণমান সেইটো পেষ্ট মছলাখিনি অকণমান দি মেলি সেই কচুখিনি দি দিলোঁ ইয়াতে বেছি এনেকৈ মছলা দিয়া নাই অকণমানে দিছোঁ আৰু কচুখিনি দি নিমখ দিছোঁ হালধি দিম এতিয়া এনেকৈ ইয়াত দেখিছে নহয় এতিয়া এইখিনি ভালকৈ ভাজি ল'ম আৰু এইফালে আৰু এখন কেৰাহী বহাই দি ইয়াতে তেল দি দিলোঁ কাৰণ দেৰি হৈ যাব ল'ৰা বিস্কুট আনিব যিহেতু গৈছে আহিয়ে যাব সেইকাৰণে সৰহকৈ এইফালে পাতি দিলোঁ আৰু এইফালে তেলখিনি গৰম হৈ অহাত পিঁয়াজ জলকীয়া দি দিলোঁ আৰু এইফালে এটা কেৰাহীত এয়া কচুখিনি বহাই দিছিলোঁ যে তাতে দিলোঁ কেইটামান মিছা মাছ পেলাই এতিয়া এইখিনি হৈ থাকক লাহে লাহে লৰাই দিছোঁ ধুনীয়াকৈ আৰু এইফালে আমাৰ ইফালে পিঁয়াজখিনি ধুনীয়াকৈ ভাজ খাই আহিলে এতিয়া যিখিনি মছলা পেষ্ট কৰি দিছিলোঁ পস্ত আদা নহৰু কেঁচা জলকীয়া শুকান জলকীয়া জিৰা সেইখিনি পেষ্ট ইয়াতে দি দিলোঁ আৰু তাৰপিছত হালধি দিলোঁ নিমখ
দি এইখিনি অলপ সময় ভাজি ল'ম যাতে মছলাৰ কেঁচা গোন্ধটো গুচি যায়। কচু দি খাই এনেও ভাল লাগে পাবদা মাছ, সেইকাৰণে আৰু এইফালে বিলাহীখিনি দি দিলোঁ, কাটি থোৱা বিলাহীখিনি দি কিনে আৰু ভালকৈ লৰাই দিম যাতে বিলাহীখিনি অলপ সিজি আহে। গোটেইখিনি সিজি অহাৰ পিছত যিখিনি আলু বেঙেনা ফ্ৰাই কৰি থৈছিলে মিক্সাৰে এইখিনি দি দিলোঁ। দেখিছে নহয়, দি মেলি এইখিনিতে আৰু অলপ সময় লৰাই দিম ভালকৈ যাতে গোটেইখিনি মছলা মিক্স হৈ যায় চব্জিখিনিতে, তেতিয়াহে খাবলৈ ভাল লাগিব। এইখিনি মিক্স হৈ অহাৰ পিছতে যিটো মছলা পিচিছিলোঁ বাতিটো সেইটো ধুই মেলি পানী দি দিলোঁ অকণমান। আৰু এইফালে আমাৰ ভাজিকণৰ ইফালে পাচলত হৈয়ে আছে ধুনীয়াকৈ, এইখিনি লৰাই দিছোঁ অলপ। আৰু তাৰপিছত পানীটো কম হোৱা যেন লাগিলে আৰু অকণমান দি মেলি তাৰপিছত এয়া মাছখিনি দি দিলোঁ। দেখিছে নহয়, এতিয়া ভালকৈ উতলি অহাত এই চব্জিখিনি নমাই দিম। আৰু এতিয়া আমাৰ গোটেইখিনি ভাজি চব্জি গোটেইখিনি ৰেডি হৈ গ'ল। এতিয়া ভাতখিনি বাঢ়ি লৈছোঁ ৰঙা আৰু মিষ্টাৰে। সেইফালে মাছৰ জোল, লেচেৰা ভাজি, তিতাকেৰেলা ভাজি, তাৰপিছত মিছা মাছৰ ভাজি, তাৰপিছত যিখিনি সেই গুচি কচু নে কি বুলি কয় সেইখিনি, তাৰপিছত এয়া জলকীয়া ফ্ৰাই কৰি লৈছোঁ। লৰাই নাখায় যেনিবা, তথাপিও এনেই দিছোঁ আৰু থালখনত সজাই। কচু ভাজিও নাখায় তাই, এনেই দিছোঁ আৰু তাক। আৰু এইফালে এয়া আমাৰ গোটেই থালিখন ৰেডি হৈ গ'ল। আৰু কেনে লাগিলে থালিখন জনাব, একদম হাজবেণ্ড থকাৰ বাবে সোনকালে গোটেইখিনি ৰেডি হৈ গ'ল। এতিয়া গোটেইকেইটা খাব লৈছোঁ। দেউতাকো দি দিলে সিফালে, দেউতাই খাই আছে, এইফালে আমিও খাই আছোঁ গোটেইকেইটাই তিনিওটাই মিলি। আৰু এয়া এতিয়া খাই লওঁ। আপোনালোকে এনেকৈ খাইনে নাই জনাব। মালিক আহিলে মোৰ বহুত সুবিধা হয়, তাই বহুত হেল্প কৰি দিয়ে, সহায় কৰি দিয়ে। আৰু আজি ভিডিঅ'টো ইমানেই।